নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ কাৰণে সপ্তমমান শ্ৰেণীৰ অসমীয়াৰ পাঠ নং 14 বাঘ আৰু মেকুৰীৰ ঘৰিয়াল এই পাঠটোৰ অনুশীলনী প্ৰশ্ন উত্তৰখিনি লৈ আহিছোঁ। এইটো এটা বহুত ধুনীয়া কাহিনী আছে। তোমালোকে এই পাঠটো ভালদৰে পঢ়িবা। পঢ়িলে তোমালোকৰ প্ৰশ্ন উত্তৰখিনি মনত ৰখাত বহুত সুবিধা হ'ব। তো বলা আজিৰ ভিডিঅ'টি আমি আৰম্ভ কৰোঁ। তো আৰম্ভ কৰাৰ আগতে তোমালোক সকলোলৈকে দীপাৱলীৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ। 1 নম্বৰ প্ৰশ্ন আছে, সাধুকথা কাক বোলে? অসমীয়া ভাষাত সাধুকথা বুলিলে সকলো প্ৰকাৰৰ মৌলিক আখ্যান বা উপাখ্যানকে বুজা যায়। এইটো নহ'ব, উপাখ্যান হ'ব। নামচিং মানে কি বুজা? অৰুণাচলী ভাষাত নামচিং মানে চুঙাত ভৰাই লৈ ৰন্ধা মংস। পাঠত থকা 1 নং কাহিনীটোৰ ওজা ছাতৰ কোন আছিল? বাঘগুজৰ বৰুৱা। তোমাৰ পাঠত থকা কাহিনী অনুসৰি বাঘ আৰু মেকুৰীৰ ঘৰিয়ালৰ মূল কাৰণ কি আছিল? কাহিনী অনুসৰি বাঘ আৰু মেকুৰীৰ ঘৰিয়ালৰ মূল কাৰণ হ'ল মেকুৰীয়ে বাঘক গছত উঠা বিদ্যা নিশিকোৱা বাবেই। মেকুৰীয়ে জুই আনিবলৈ গৈ উভতি নাহিল। মেকুৰী পণ্ডিতে পঢ়াশালীৰ দুৱাৰত কিয় ডাং দি পলাই গৈছিল? মেকুৰী পণ্ডিতে ভাবিছিল বাঘক আৰু বেছি দিন ঠগাব নোৱাৰি, ৰহতে নাম থৈ পঢ়াশালী তুলি দিয়াই ভাল। তথাপি বাঘক গছত উঠা বিদ্যা শিকাই নিজৰ বিপদ চপাই ল'ব নোৱাৰি। সেইকাৰণে মেকুৰী পণ্ডিতে পঢ়াশালী দুৱাৰত ডাং দি পলাই গৈছিল। মেকুৰীয়ে বাঘক কোনটো বিদ্যা নিশিকালে আৰু কিয় নিশিকালে? মেকুৰীয়ে বাঘক গছত উঠা বিদ্যা নিশিকালে কাৰণ নিজকে নিৰাপদ কৰি ৰাখিবলৈ। কাৰণ যদি এই বিদ্যাটো শিকালে কি হ'ব? বাঘে মেকুৰীক ধৰি খাব। ৰাভা সমাজত প্ৰচলিত বাঘ আৰু মেকুৰীৰ ঘৰিয়ালৰ কাহিনীটো নিজৰ ভাষাত চমুকৈ লিখা। অবিভক্ত গোৱালপাৰা অঞ্চলৰ ৰাভা জনজাতিসকলৰ জনবিশ্বাসত প্ৰচলিত হৈ থকা বা অহা বাঘ আৰু মেকুৰীৰ ঘৰিয়ালখন আকৌ বেছ মজাৰ। এই জনবিশ্বাস মতেও মেকুৰী বাঘৰ মাহীয়েক। এদিন দুয়ো এটা সুগৰি পহু চিকাৰ কৰিলে। মেকুৰীয়ে ক'লে পহুটো সিজাই খোৱা যাওক। মেকুৰীয়ে বাঘৰ পাচনিত মানুহৰ ঘৰলৈ জুই আনিবলৈ গ'ল। তাত পোৰা মাছৰ সোৱাদ পাই মেকুৰী উভতি নাহিল। বাঘে ৰৈ ৰৈ খঙতে গৰজিবলৈ ধৰিলে। সেইদিনাৰ পৰা মেকুৰী বাঘৰ শত্ৰু। বাঘৰ ভয়ত মেকুৰীয়ে হাগিলেও চিন-চাপ নোহোৱাকৈ ঢাকি থয়। 8 নম্বৰ প্ৰশ্ন, তোমাৰ পাঠত থকা বাঘ আৰু মেকুৰীৰ ঘৰিয়ালৰ যিকোনো এটা ভাল লগা কাহিনী নিজৰ ভাষাত লিখা। এইটো কিন্তু পৰীক্ষাত প্ৰায়ে আহি থাকে। অবিভক্ত গোৱালপাৰা অঞ্চলৰ ৰাভা জনজাতিসকলৰ জনবিশ্বাসত প্ৰচলিত হৈ অহা বাঘ আৰু মেকুৰীৰ ঘৰিয়ালখন আকৌ বেছ মজাৰ। এই জনবিশ্বাস মতেও মেকুৰীয়ে বাঘৰ মাহীয়েক। এই আগৰ প্ৰশ্নটোৰ দৰে ছেম। এদিন দুয়োটা সুগৰি পহু চিকাৰ কৰিলে। মেকুৰীয়ে ক'লে পহুটো সিজাই খোৱা যাওক। তোমালোকে মানে এটা প্ৰশ্ন শিকিলেই 2টা উত্তৰ কৰিব পাৰিবা। মেকুৰীৰ বাঘৰ পাচনিত মানুহৰ ঘৰলৈ জুই আনিবলৈ গ'ল। তাতে পোৰা মাছৰ সোৱাদ পাই মেকুৰী উভতি নাহিল। বাঘ ৰৈ ৰৈ খঙতে গৰজিবলৈ ধৰিলে আৰু সিদিনাৰ পৰা মেকুৰী বাঘৰ শত্ৰু। বাঘৰ ভয়ত মেকুৰীয়ে হাগিলেও চিন-চাপ নোহোৱাকৈ ঢাকি থয়। এইটো হ'ল কাহিনী। তোমালোকে আগৰ যিটো প্ৰশ্ন আছে সেইটো আৰু এইটো একেই। এটা প্ৰশ্ন শিকিলে 2টাৰ উত্তৰ হৈ যাব। সেইকাৰণে তোমালোকক একেই কাহিনী দিয়া হৈছে। এতিয়া আমি 9 নম্বৰলৈ যাওঁ।
বাঘ আৰু মেকুৰীৰ খৰিয়াল কাহিনীকেইটাৰ মাজত তুমি কি কি মিল দেখিছা? কাহিনীবোৰৰ মাজত থকা মিলবোৰ হৈছে মেকুৰী বাঘতকৈ বুদ্ধিয়ক আৰু বাঘে সদায় মেকুৰীৰ বুদ্ধিৰ ওচৰত হাৰ মানে। আৰম্ভণিতে মেকুৰী আৰু বাঘৰ মাজৰ ভাল সম্পৰ্ক, পিছত খৰিয়াল। দুয়োৰে মাজত পাৰিবাৰিক আৰু অন্যান্য সম্পৰ্ক আছে, যেনে মেকুৰী বাঘৰ মাহীয়েক, এজন ভাই আনজন ককাই, এজন মোমায়েক আনজন ভাগিনীয়েক, মেকুৰী শিক্ষক আৰু বাঘ ছাত্ৰ ইত্যাদি। বাঘে কেতিয়াও হাবি নেৰে আৰু মেকুৰীয়ে মানুহৰ ঘৰত থাকি ভাল পায়। বাঘ বৰ খঙাল আৰু খং উঠিলেই কাৰোবাক খাব বিচাৰে। মেকুৰীয়ে বাঘক গছত উঠা বিদ্যা নিশিকোৱা আৰু মেকুৰীয়ে মানুহৰ ঘৰলৈ জুই আনিব যোৱা। বাঘৰ ভয়তে মেকুৰীয়ে হাগি মাটি জাপ দি থোৱা আদি। 10 নম্বৰ, তই বাঘ নহয় বিলত লুকোৱা বিল্লীহে। কোনে কাক এইদৰে কৈছিল? এই কাহিনীটো কোন সমাজত প্ৰচলিত জনশ্ৰুতি? বাঘে ভনীয়েকৰ অকণমান পোৱালিটোক কৈছিল। এইটো উৰিষ্যাৰ কেৰপুট জিলাৰ পেৰেংগা সমাজত প্ৰচলিত জনশ্ৰুতি। নক্টেসকল কোন? নগাৰ এটি জনগোষ্ঠী। নগাসকলৰ লিখিলে ভাল হয় বেছি। নগাসকলৰ এটি জনগোষ্ঠী। নক্টে সমাজত প্ৰচলিত কাহিনীটোৰ মতে মেকুৰীয়ে জুই আনিবলৈ গৈ উভতি নাহিল কিয়? জুহালৰ পাই উভতি নাহিল। নক্টে সমাজৰ কাহিনীটোত উল্লেখ থকা অনুসৰি মাকে সন্তান দুটিক কলৈ পঠিয়াইছিল? প্ৰথমটি সন্তানক মংহ যোগাৰ কৰিবলৈ হাবিলৈ পঠিয়াইছিল আৰু দ্বিতীয়টি সন্তানক জুই আনিবলৈ মানুহৰ ঘৰলৈ পঠিয়াইছিল। বাঘ আৰু মেকুৰীৰ এটি শাৰীৰিক বৰ্ণনা দিয়া। বাঘ এবিধ চিকাৰী জীৱ। ই বৰ তজবজীয়া আৰু শক্তিশালী শৰীৰৰ অধিকাৰী। গাৰ বৰণ সাধাৰণতে ৰঙচুৱা হালধীয়া, শৰীৰৰ তলফালটো বগা, গোটেই গাত পাতল পাতলকৈ কলা বৰণৰ দাগ আছে। বাঘৰ জাত অনুযায়ী এই দাগবোৰ বেলেগ বেলেগ হোৱা দেখা যায়। অতি চোকা আৰু বেঁকা নখযুক্ত বাঘৰ হাতোৰা অত্যন্ত শক্তিশালী। ইয়াৰ উচ্চতা 4 ফুটমান আৰু 5 ফুটমানলৈকে হোৱা দেখা যায়। মেকুৰী এবিধ চিকাৰী প্ৰাণী। ইয়াৰ শৰীৰ যথেষ্ট সৰু। এন্দুৰ, নিগনি আদি সৰু সৰু প্ৰাণী চিকাৰ কৰিব পৰাৰ জোখেৰে ই শাৰীৰিক শক্তিৰ অধিকাৰী। ছাই বৰণীয়া, বগা, কলা, ৰঙচুৱা মেকুৰীৰ শৰীৰত এইকেইটা ৰং দেখা যায়, কিন্তু ছাই বৰণীয়া মেকুৰীৰ সংখ্যাই সৰহ। পখৰা মেকুৰীও আছে। মেকুৰীৰ হাতোৰাটো চোকা, নখ আছে। ইয়াৰ উচ্চতা সাধাৰণতে 1 ফুটতকৈ কম হোৱা দেখা যায়। 16 নম্বৰ, বাপ সম্প্ৰসাৰণ কৰা। 1 নম্বৰত আছে ভেটিত তিতা লাও গজা। তিতা লাও খাব নোৱাৰি। কাৰোবাৰ ঘৰত থোৱা লাও তিতা হলে গৃহস্থই সেই লাও গছ কাটি পেলায়। মানুহ থকা ঘৰত তিতা লাও নাথাকেই, কিন্তু এৰা ভেটিত গহৰা লাও গছ গজি তাত লোমালোমে তিতা লাও লাগি থাকে। গতিকে ভেটিত তিতা লাও গজা মানেই ভেটি উচন হোৱা বুজায়। কোনো মানুহক উপলক্ষ্য কৰি যদি কোৱা হয় তাৰ ভেটিত তিতা লাও, এটা লাও কটা যাব, দুবাৰ লিখা হৈছে, তিতা লাও গজিছে, তেনেহলে আমি বুজিব লাগিব যে তেওঁৰ ভেটি উচন হৈছে, অৰ্থাৎ তেওঁ ধ্বংসৰ গৰাহত পতিত হৈছে। খ নম্বৰ আছে আউসীৰ ধাৰ পূৰ্ণিমাত হোজা। খণ্ডবাক্যটিলে সুযোগ পালেই প্ৰতিশোধ লোৱা, পুতক তোলা কথা সূচাইছে। কেতিয়াবা মানুহে কাৰোবাৰ হাতত ঠগ খাই অপমানিত হয়, আনকি শাৰীৰিকভাৱে অপদস্থ হয়। সেই সময়ত মানুহজনে ঠগ কোৱা কথাটো বুজিব নোৱাৰে অথবা অপদস্থ অপমান হলেও প্ৰতিৰোধ কৰাৰ ক্ষমতা তেওঁৰ নাথাকে। কিন্তু এইবোৰে মানুহজনৰ অন্তৰত প্ৰতিৰোধৰ জুই একুৰা জ্বলাই ৰাখে আৰু সুযোগ পালেই তাৰ পুতক তোলাৰ অপেক্ষাত থাকে বা পুতক তোলে। এনেকুৱা অৰ্থত আউসীৰ ধাৰ পূৰ্ণিমাত হোজা খণ্ডবাক্যটি ব্যৱহাৰ কৰা হয়। 17 নম্বৰ, শব্দ অৰ্থ লিখিব দিছে। আতৌ পুতৌ মানে আদৰ মৰম, লুদুৰ পুদুৰ মানে নুদুকা শকতাৱত, ভেঙুচালি মানে বিকৃত অংগী ভংগীৰে কৰা বিদ্ৰূপ হিয়ৰা কাৰ্য,
তাৰপিছত 18 নম্বৰ সমাৰ্থক শব্দ মেকুৰী, বিড়াল, মাৰ্জাৰ, খৰিয়াল, কাজিয়া, কলহ, আৱসী, অমাৱস্যা, কিটিপ, কৌশল বা কায়দা, পঢ়াশালী, বিদ্যালয়, গিৰি, পৰ্বত, গিৰি, গৃহস্থ গৰাকী, যজা মানে যমজ, পণ্ডিত মানে শিক্ষক। 19 নম্বৰ কংহৰ লগত খংহল মিলাব দিছে। বাঘ গৰ্জন, শিয়াল হোৱা, মেকুৰী মিউ মিউ, ফেঁচা কুৰলি, ফেহু জালি, বান্দৰ খেক খেক। অৰ্থ লিখি বাক্য সাজা। এলাপেচা মানে সামান্য, এলাপেচা মানুহে তেওঁৰ কাষ চপাই টান। হেঁপাহ পলোৱা মানে আগ্ৰহ পূৰণ কৰা। খুৰাহঁতৰ বিয়াখনত মানুহক হেঁপাহ পলোৱাকৈ খুৱাইছে বা খুৱাইছিল লিখিলে হ'ব। পলাই পত্ৰ মানে পলাই যোৱা, মেকুৰীটো অহা দেখা পায়েই নিগনিটোৱে পলাই পত্ৰং দিলে। লুদুৰ পুদুৰ মানে নুধুকা, কিষাণ এজন দেখাত লুদুৰ পুদুৰ ল'ৰা। চুপচাপ মানে নিমাত, আচাৰ্য কথা শুনি সকলো ছাত্ৰ ছাত্ৰী চুপচাপ আছে। শৰণ লোৱা মানে আশ্ৰয় লোৱা, বুদ্ধিয়ক মানুহে সদায় সৎ মানুহৰ শৰণ লয়। ৰাগ জোৰা মানে খঙাল হোৱা, মাক দেউতাকৰ কথা শুনি সন্তানে কেতিয়াও ৰাগ জুৰিব নালাগে। তো এইখিনি আছিলে এই পাঠটোত থকা তোমালোকৰ অনুশীলনী প্ৰশ্ন উত্তৰ। যদি তোমালোকৰ এই ভিডিঅ'টি চাই ভাল লাগে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো দবাই দিবা। নমস্কাৰ।